মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গৰম বন্ধ শেষ হৈছে, অৰ্থাৎ তোমালোকৰ অহাকালিৰ পৰা ক্লাছ হ'ব। এতিয়া বহুতৰে মন যোৱা নাই বিদ্যালয় যাবলৈ, বহুত দিন যিহেতু বন্ধ পালে, কিন্তু উপায়তো নাই, আমি যাবই লাগিব, হয় নহয়? এতিয়া কথাটো হৈছে, তোমালোকে আগষ্ট মাহতো বন্ধ থাকিব। কেইদিন বন্ধ থাকিব আলোচনা কৰিম, লগতে তোমালোকৰ হাফ ইয়াৰলি অৰ্থাৎ ছমাহিলী পৰীক্ষা কেতিয়া হয় তাৰ বিষয়ে মই এই ভিডিঅ'টো আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এটা ভাল খবৰ দিব বিচাৰো, যিসকল ছাত্ৰ ছাত্ৰীয়ে পইচাৰ কাৰণে টিউচন ল'ব পৰা নাই বা বহুত দূৰ যাব লাগে বা বিদ্যালয়ত যিটো টিউচন লয় তেনে শিক্ষকৰ জৰিয়তে বুজি নাপায়, তেনেবোৰ ছাত্ৰ ছাত্ৰী আৰু চিন্তা কৰিব নালাগে। তোমালোকে মোবাইলৰ জৰিয়তে মোবাইলতে পঢ়িব পাৰিবা, কাৰণ টিউচন গ'লে সময় বহুত লাগে। 1 ঘণ্টা যদি আমি পঢ়ো তেনেহ'লে 2 ঘণ্টা আমাৰ এনাই অভাৱত যায় অহা যাওঁতে কৰোঁতে। গতিকে এতিয়া ঘৰত বহিয়ে তোমালোকে টিউচন ল'ব পাৰিবা, জাষ্ট এটা মোবাইল হ'লেই হ'ল, যিহেতু তোমালোকৰ সকলোৰে মোবাইল আছে, আৰু মাত্ৰ 49 টকাত টিউচন ল'ব পাৰিবা। তোমালোকে বুজি পাইছা? 49 টকাত টিউচন ল'ব পাৰিব মান্থলি। তোমালোকে যিটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো SMS কৰিবা, 9 আৰু 10ৰ কাৰণে এতিয়া উপলব্ধ। যিসকলে টিউচন ল'ব বিচাৰা তোমালোকে এই নাম্বাৰটো SMS কৰিবা, মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ হ'ব। এতিয়া আগষ্ট মাহত কিমান দিন বন্ধ থাকিব? ছাত্ৰ ছাত্ৰীসকল, আগষ্ট মাহত যদি আমি চাওঁ তেনেহ'লে টোটেল 31 দিন, আৰু তাৰে ভিতৰত খোলা থাকিব, অৰ্থাৎ বিদ্যালয় খোলা থাকিব 24 দিন। অৰ্থাৎ বন্ধ কিমান দিন থাকিব? বন্ধ থাকিব 7 দিন। ইয়াৰে কোনটো 4 দিন যাব তোমালোকৰ ৰবিবাৰ হিচাপে 4 দিন বন্ধ থাকিব, আৰু 15 তাৰিখে বন্ধ থাকিব স্বাধীনতা দিৱস, ইণ্ডিপেণ্ডেন্স ডে। তাৰপিছত বন্ধ মানে কাম, যিটো আমাৰ ক্লাছ নহয়, চ' কিছুমান বিদ্যালয়ত যাব লাগিব, বিদ্যালয়ৰ ওচৰখিনি যাবই লাগিব, সেইটো বেলেগ, কিন্তু ক্লাছ নহয়। তাৰপিছত 26 তাৰিখে 23 তাৰিখে নহয়, 23 আগষ্টত নহয়, কাৰণ 23 আগষ্টত হৈছে তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱৰ, আৰু 26 তাৰিখে নহয় জন্মাষ্টমীৰ কাৰণে। এতিয়া তোমালোকে যাব লাগিব 7 দিন। এতিয়া আমি যদি চাওঁ ছেপ্টেম্বৰ মাহত কিমান দিন বন্ধ আছে, ছেপ্টেম্বৰ মাহত 30 দিনৰ ভিতৰত 23 দিন বিদ্যালয় খুলিব, কাৰণ যেতিয়া বিদ্যালয় থাকিব, আৰু বন্ধ থাকিব তোমালোকৰ ছানডে থাকিব, 5টা ছানডে পৰিব, গতিকে 5 দিন বন্ধ থাকিব। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে 4 ছেপ্টেম্বৰ বন্ধ থাকিব, আৰু 14 তাৰিখে বন্ধ থাকিব কৰম পূজা উপলক্ষে। এতিয়া হাফ ইয়াৰলি প্ৰশ্ন পৰীক্ষা তোমালোকৰ ইয়াত দিয়া আছে, 23 তাৰিখৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ব, অৰ্থাৎ তোমালোকৰ ছেপ্টেম্বৰ মাহত হাফ ইয়াৰলি পৰীক্ষা হ'ব, অৰ্থাৎ তোমালোকৰ ছমাহিলী পৰীক্ষা ছেপ্টেম্বৰৰ শেষ, অৰ্থাৎ লাষ্ট উইকত তোমালোকৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ এনেকুৱা ভিডিঅ'বিলাক প্ৰস্তুত কৰা যায়। আৰু যিসকলে তোমাৰ বন্ধু বান্ধৱীসকল যদি নাজানে বা আমাৰ ক্লাছৰ বিষয়ে নাজানে, শ্বেয়াৰ কৰি দিবা, তেওঁলোকেও আমাৰ ক্লাছত জইন হওক, ছাবস্ক্ৰাইব কৰক। ঠিক আছে, বাই।